এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। কালি হৈছে 8 ডিচেম্বৰ আৰু কালিৰ দিনটোতে ৰাজ্যৰ 11,250 গৰাকী হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। কালিৰ দিনটোতে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব স্কুটি। এই স্কুটিৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কি কৰিব লাগিব সবিশেষ তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। যোৱা বছৰলৈকে কেৱল মাত্ৰ 60% পোৱা ছোৱালীয়ে স্কুটি পাইছিল আৰু ল'ৰাৰ ক্ষেত্ৰত আছিল 75%, কিন্তু এই বছৰ হঠাৎ এই ক্ৰাইটেৰিয়া ইনক্ৰিজ কৰি 80% কৰিছে। অৰ্থাৎ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে 80% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিছে তেওঁলোকক কালিৰ দিনটোতে স্কুটি প্ৰদান কৰিব। ইতিমধ্যে এই ডাঙৰ খবৰটো আহি পৰিছে আৰু কালিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুটি প্ৰদান কৰিব। ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই স্কুটিৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনি পাই আছে তেওঁলোকে কিন্তু এই স্কুটি পাব নোৱাৰে আৰু তেওঁলোকে স্কুটি নাপাব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতে স্পষ্ট কৰি দিছে। এই স্কুটি পাবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াতে 1 নম্বৰত কোৱা হৈছে ইয়াতে এটা চাৰ্টিফিকেট আছে আৰু এই ফৰ্ম ফিল আপ কৰিব লাগিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে। আৰু 2 নম্বৰ পইণ্টত কোৱা হৈছে HS ছেকেণ্ড ইয়াৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। 3 নম্বৰ পইণ্টত কোৱা হৈছে স্মাৰ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। 4 নম্বৰ UG ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। 5 নম্বৰ আধাৰ কাৰ্ড আৰু 6 নম্বৰত কোৱা হৈছে ভেলিড PRC ফৰ দি ষ্টুডেণ্টছ এডমিটেড ফ্ৰম ইনষ্টিটিউশ্যনছ আউটছাইড অফ দি আছাম। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ বাহিৰত পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰত PRCৰ প্ৰয়োজন হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰি আছে তেওঁলোকে কোচিং ইনষ্টিটিউশ্যনৰ পৰা যিকোনো এটা চাৰ্টিফিকেট লৈ ইয়াতে ছাবমিট কৰিব লাগিব আৰু এইখিনি ডকুমেণ্টছ হ'লেই কিন্তু তোমালোকে এই স্কুটি লাভ কৰিব পাৰিবা। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে 80% নাইবা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি পাব। B নম্বৰ পইণ্টত কোৱা হৈছে বেটাৰমেণ্ট নাইবা ৰিএপিয়াৰেঞ্চ ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি নাপাব। C নম্বৰ পইণ্টত কোৱা হৈছে যে ছাত্ৰ বা ছাত্ৰীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু D নম্বৰ পইণ্টত কোৱা হৈছে যে যদি অসমৰ পৰা বাহিৰত গৈ পঢ়া শুনা কৰি আছে তেতিয়াহ'লে ভেলিড PRCৰ প্ৰয়োজন হ'ব আৰু ইয়াক হৈছে ফৰ্ম আৰু এই ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিব লাগিব। ইয়াতে 1 নম্বৰত কোৱা হৈছে নেম, অৰ্থাৎ কেণ্ডিডেটৰ নাম ইয়াতে লিখিব লাগিব। অৰ্থাৎ যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে স্কুটি পাব তেওঁৰ ইয়াতে নামটো ব্লক লেটাৰত লিখিব লাগিব। 2 নম্বৰ পইণ্টত কোৱা হৈছে যে চিৰিয়েল নম্বৰ কনচাইনি লিষ্টত এটা চিৰিয়েল নম্বৰ আছে লাগিব। 3 নম্বৰ ফাদাৰ্ছ নেম, 4 নম্বৰ ডেট অফ বাৰ্থ, 5 নম্বৰ কণ্টেক্ট নাম্বাৰ অৰ্থাৎ তোমালোকৰ মোবাইল নম্বৰ এটা ইয়াতে লিখিব লাগিব। 6 নম্বৰ এড্ৰেছ ইন ফুল, ইয়াতে তোমালোকৰ গাঁও, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, ষ্টেট এইবোৰ লিখিব লাগিব। পিনক'ড লগতে লিখিবা। 7 নম্বৰ HS ফাইনেল এক্সাম, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ছেশ্যনটো কি আছিল সেইখিনি লিখিবা। 8 নম্বৰ পইণ্টত কোৱা হৈছে যে কণ্টিনিউশ্যন অফ দি ষ্টাডি ডিটেইলছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত তোমালোকে কোনটো কোৰ্চত এডমিশ্যন লৈছা তাৰে ডিটেইলছ ইয়াতে দিব লাগিব। 1 নম্বৰ পইণ্টত কোৱা হৈছে কোৰ্চ, অৰ্থাৎ তোমালোকে কোনটো কোৰ্চত এডমিশ্যন লৈছা, যেনেকৈ যদি BA হয় তেতিয়াহ'লে BA বুলি লিখি দিবা। B নম্বৰ স্মাৰ্ট ইনৰলমেণ্ট নাম্বাৰ, অৰ্থাৎ স্মাৰ্ট পৰ্টেলত এপ্লাই কৰাৰ সময়ত তোমালোকে এটা ইনৰলমেণ্ট নম্বৰ পাইছিলা আৰু সেই নম্বৰটো ইয়াতে কিন্তু এণ্টাৰ কৰিব লাগিব। C নম্বৰ ইনষ্টিটিউশ্যন নেম, অৰ্থাৎ যিখন ইনষ্টিটিউশ্যনত তোমালোকে বৰ্তমান পঢ়ি আছা সেই ইনষ্টিটিউশ্যনৰ নামটো ইয়াতে লিখিবা। D নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়াৰটো লিখিবা। 9 নম্বৰ নমিনি, ইয়াতে তোমাৰ ফাদাৰ নামটো লিখিবা। 10 নম্বৰ ৰিলেশ্যনত ইয়াতে ফাদাৰ বুলি দিবা আৰু আধাৰ কাৰ্ড তোমালোকৰ নিজৰ আধাৰ কাৰ্ডটো ইয়াতে লিখিবা আৰু লাষ্টত দিয়া আছে ছিগনেচাৰ অফ দি বেনিফিচিয়াৰী, ইয়াতে এটা ছিগনেচাৰ কৰি দিবা আৰু এইখিনি কৰাৰ পিছত কনচাইনিৰ ওচৰত
এই ফৰ্মখন ছাবমিট কৰিবা আৰু তাৰ পিছতেই কিন্তু তোমালোকে স্কুটি পাবা।